বৰপেটাৰ আলুপতি খাটিয়ামাৰীত চোৰৰ উপদ্ৰৱ শিক্ষক ছৈত আদিৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে ধন সোণ প্ৰায় 2 লাখ টকাৰ সোণৰ অলংকাৰ লৈ উধাও হ'ল চোৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষকগৰাকীয়ে বৰপেটাৰ আলুপতি খাটিয়ামাৰীত চোৰৰ উপদ্ৰৱ শিক্ষক ছৈত আদিৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে ধন সোণ প্ৰায় 2 লাখ টকাৰ সোণৰ অলংকাৰ লৈ উধাও হ'ল চোৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষকগৰাকীয়ে মানে মই জলেশ্বৰলৈ গৈছিলোঁ এটা বেমাৰী চাবলৈ সম্পৰ্কীয় মানুহ যোৱা সোমবাৰৰ দিনা মই গৈছিলোঁ তাতে 2টা ৰাতি আছিলোঁ আজি ৰাতিপুৱা ওলাইছোঁ ঘৰলৈ আহিম তেতিয়া খবৰ পালোঁ যে ঘৰৰ দুৱাৰৰ তালা ভাঙি কোনোবাই চুৰি কাৰ্য সংঘটিত কৰিছে তো সকলোবিলাক বস্তু চেদেলি বেদেলি কৰি থৈছে আৰু যিখিনি অলংকাৰ আছিল সেইখিনি লৈ গৈছে আনুমানিক 2 লাখমান টকাৰ হ'ব ঘৰত নাছিলোঁ এতিয়া কথাটো অলপ চিন্তা কৰিলে কিজানি ওলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত